IAT সৰ্বভাৰতীয় প্ৰৱেশ পৰীক্ষাত সাফল্য অৰ্জন $7 সুমনজ্যোতি দাসৰ সৰ্বভাৰতীয় পৰ্যায়ত অনুষ্ঠিত IAT প্ৰৱেশ পৰীক্ষাত 638 সংখ্যক স্থান লাভ কৰি সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে হাজো $7 সুমনজ্যোতি দাসে। IAT পৰীক্ষাৰ সফলতাৰ আঁৰত পিতৃ-মাতৃৰ অৱদান নিহিত থকাৰ কথাও অকপতে স্বীকাৰ কৰে সুমনজ্যোতি দাসে। গুৱাহাটীৰ প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত BS বায়'মেডিকেল ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিং বিভাগত নামভৰ্তিৰ সুযোগ লাভ কৰা সুমনজ্যোতি দাসে ভৱিষ্যতে এগৰাকী বিজ্ঞানী হোৱাৰ আশা কৰিছে। সুমনজ্যোতি দাসে হাজো মডাৰ্ণ ইংলিছ স্কুলত অধ্যয়ন কৰি CBSEৰ 10ম শ্ৰেণীৰ পৰীক্ষাত 93% নম্বৰ লাভ কৰাৰ উপৰি শিলপুখুৰীৰ ছাই বিকাশ জুনিয়ৰ কলেজৰ পৰা উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত 89% নম্বৰ লাভ কৰিছিল। দিনত 10-12 ঘণ্টাকৈ অধ্যয়ন কৰাৰ লগতে আজৰি সময়ত গীটাৰত সংগীতৰ লহৰ সৃষ্টি কৰা সুমনজ্যোতি দাসে ছবি আঁকি ভাল পায় বুলিও উল্লেখ কৰে। হাজো $7 কৃষক চন্দ্ৰ দাস আৰু নিৰ্মলা দাসৰ সন্তান সুমনজ্যোতি দাসৰ এনে সাফল্যত অঞ্চলবাসী গৌৰৱবোধ কৰা পৰিলক্ষিত হৈছে। মই আশা কৰিছিলোঁ এইটো ভালদৰে চেষ্টা কৰিছিলোঁ এক্সামটোৰ কাৰণে। মোৰ IJET এপ্টিটিউড টেষ্ট থ্ৰুৰে এইটো এডমিশ্যন হৈছে। IIT গুৱাহাটী BS ইন বায়'মেডিকেল ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিঙত মই চিট পাইছোঁ। কালি অফাৰ আহিছে মোৰ তাত। ভাল লাগিছে সেইবাবে। আৰু মোৰ এই মাহঁতে কষ্ট কৰিছে, মা দেউতাই গোটেই সেইটো বাবে এইটো কৰিব পাৰিছোঁ মই ভালদৰে। আশা কৰিছিলোঁ মই ভালদৰে পঢ়িছিলোঁ যাতে এটা ভাল নাম কঢ়িয়াই আনিব পাৰোঁ ঘৰৰ কাৰণে। ঘৰৰ মানুহবিলাকৰ গোটেই আশা আছিল মোৰ বাবে, তো মই সেইটো বাবে কষ্ট কৰিছিলোঁ। এনে মই দিনত 12ৰ পৰা 13 ঘণ্টা পঢ়িছিলোঁ। তাৰপিছত মাজতে মোৰ হবি আছিল, মই ড্ৰয়িং কৰোঁ, গীটাৰ প্ৰেক্টিছ কৰোঁ। তো সেনেকৈ দিনটো পঢ়োঁ আৰু প্ৰেক্টিছ কৰি কেনে কটাইছিলোঁ। যথেষ্ট কষ্টও কৰিছিলোঁ, মাহঁতে মোৰ লগত বহুত কষ্ট কৰিছে, দেউতাহঁতে। সেইটো গোটেই মোৰ ঘৰৰ মানুহ গোটেইকেইটা, বাহঁত, বৌ, দাদাহঁত, বৰদেউতাহঁত গোটেইবিলাকে মোৰ লগত লাগি থাকে, সদায় লাগি থাকে। সেইটোৱে। মোৰ নাম সুমনজ্যোতি দাস, ঘৰ সাতদলা, হাজো। আৰু মই এইটো শ্ৰেয় মোৰ টিচাৰবোৰকো দিওঁ। মোৰ ক্লাছ 10ৰ টিচাৰবোৰ, ক্লাছ 12ৰ টিচাৰবোৰ সকলোকে ধন্যবাদ জনাইছোঁ মই। মই দেশৰ কাৰণে, ৰাজ্যৰ কাৰণে কাম কৰিব খোজোঁ, যাতে আমাৰ গাঁৱৰ, আমাৰ চহৰৰ নাম, আমাৰ ৰাজ্যৰ নাম গঢ়ি তুলিব পাৰোঁ। সেইটোৰ বাবে প্ৰচেষ্টা কৰিম। সৰুৰ পৰা মোৰ চাইণ্টিষ্ট হোৱাৰ সপোন আছিল। হ'ল এইটো বাস্তৱ হ'ল মোৰ। ভাল লাগিছে বহুত, মই খুশি। নৱপ্ৰজন্মৰ বাবে এইটোৱে আহ্বান জনাম যে কষ্ট কৰিব লাগিব। কষ্ট কৰিলেহে ফল পোৱা যাব। মানে আশা হেৰুৱাই যাব নালাগে, যাতে কষ্ট কৰি যাওক, মানে হ'বই। কষ্ট কৰিলে ফলটো পোৱা যায়। মই এনেই এক্সামটো IAT এক্সামটোৰ ৰেংক পাইছোঁ, কেটেগৰী ৰেংক 638 পাইছিলোঁ। আচলতে সৰুৰ পৰাই সি ক্লাছ 4ৰ পৰাই ক্লাছত এই মডাৰ্ণ যিখন আমাৰ ইংলিছ একাডেমি হাজো, সেই টপতে আছিল। মেট্ৰিকত ভালকৈ পাছ কৰে 93। তাৰপিছত তাক মই ছাই বিকাশত এডমিশ্যন দিলোঁ, লগত মাক থাকিলে, তাৰ 2 বছৰ হোষ্টেলত নথলোঁ। তাতো সি ভাল ৰিজাল্টে কৰিলে। গতিকে সেই হিচাপে তাৰ ফলখিনি পাইছে, গতিকে মই অত্যন্ত সুখী। গতিকে আৰু আগবাঢ়ি যাওক সি, গতিকে যাতে PhD কৰি যাতে আপোনাৰ চাইণ্টিষ্ট যিটো মনত এটা পঢ়ি ৰাখিছে, তেনেহেন সি কৰি যাওক, সেইটোৱে মই ৰাখিছোঁ। আৰু মোৰ নাম শ্ৰী কৃষক চন্দ্ৰ দাস। মোৰ ল'ৰা, মোৰ ছোৱালী এজনী, ল'ৰা এটা। ছোৱালীজনীৰ কথা ক'ব পাৰোঁ যদি মই কৈ দিওঁ, তাইও ভালেই ৰিজাল্ট কৰিছিলে, মেট্ৰিকতো বহুত ভাল ৰিজাল্ট, 85ৰ ওপৰত আছে। তাইও এতিয়া যোৰহাট ইনষ্টিটিউট অফ ছায়েন্স এণ্ড টেকন'লজিত তাই এতিয়া BE BTech চিভিল কৰি আছে। তাই 7th চেমিষ্টাৰ পালে তাইও।
গতিকে তাইও একাডেমিক হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট অসম আদিত্য।